অসম জাতীয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণী নতুন গণিতৰ অনুশীলনী 1A প্ৰশ্ন 1 নম্বৰত আছে তলৰ সংখ্যাবোৰৰ দশকলৈ আসন্নমান উলিওৱা। এই সংখ্যাবোৰৰ আমি দশকৰ আসন্নমান উলিয়াব লাগিব। নম্বৰ সংখ্যাটো দিয়া আছে ৪৮। এতিয়া আমি দশকৰ আসন্নমান উলিয়াবৰ কাৰণে প্ৰথমে দশকৰ আসন্নমান কিদৰে উলিয়াব লাগে সেইটো কিতাপত দিয়া আছে, নিয়ম দিয়া আছে। 1 নম্বৰ দিয়া আছে প্ৰথমে এককৰ ঘৰৰ অংকটো চোৱা। 2 নম্বৰত আছে যদি এককৰ ঘৰৰ অংকটো 5তকৈ সৰু হয় তেন্তে এককৰ ঘৰত থকা অংকটো আঁতৰাই তাৰ ঠাইত 0 লিখা হয়, বাকিবোৰ অংক একে ৰখা হয়। আৰু ইয়াৰ পিছত দিয়া আছে যদি এককৰ ঘৰৰ অংকটো 5 বা 5তকৈ ডাঙৰ হয় তেন্তে দশকৰ স্থানৰ অংকটোৰ লগত 1 যোগ কৰা হয় আৰু একক স্থানত 0 লিখা হয়। এতিয়া ৪৮ সংখ্যাৰ দশকৰ আসন্নমান উলিয়াবৰ কাৰণে আমি প্ৰথমে একক স্থানৰ অংক চাব লাগিব। একক স্থানত আছে ৮, যিটো এই ৮ সংখ্যাটো 5তকৈ ডাঙৰ হয়, সেইবাবে আমি আসন্নমান লিখিবৰ কাৰণে একক স্থানৰ অংক ৮ সংখ্যাক আঁতৰাই ৮ৰ জাগাত আমি লিখিব লাগিব 0 আৰু 10 স্থানৰ অংক 4ৰ লগত 1 যোগ কৰিব লাগিব। ইয়াতে লিখি থোৱা আছে ৪৮ৰ একক স্থানৰ অংক ৮, যিটো 5তকৈ ডাঙৰ, গতিকে একক স্থানত 0 হ'ব আৰু দশক স্থানত 4ৰ লগত 1 যোগ কৰিলে 5 হ'ব, গতিকে ৪৮ৰ দশকৰ আসন্নমান হ'ব 50। 32 সংখ্যাৰ একক স্থানত আছে 2, যিটো নেকি 5তকৈ সৰু, সেইবাবে আমি একক স্থানত 2ৰ জাগাত লিখিব লাগিব 0 আৰু দশক স্থানৰ অংক 3 সংখ্যাক আমি একে ৰাখিব লাগিব। 32ৰ আসন্নমান হ'ব 30। 5 নম্বৰত আছে 168। 168ৰ একক স্থানত আছে 8, যিটো নেকি 5তকৈ ডাঙৰ, গতিকে আমি একক স্থানত 8ৰ জাগাত লিখিব লাগিব 0 আৰু দশক স্থানৰ অংক 6ৰ লগত 1 যোগ কৰিব লাগিব। 6ৰ লগত 1 যোগ কৰিলে হয় 7। 168ৰ আসন্নমান হ'ব 170। 6 নম্বৰত আছে 189। 189ৰ একক স্থানৰ অংক 9, একক স্থানত আছে 9, যিটো 5তকৈ ডাঙৰ, সেইবাবে আমি একক স্থানত 9ৰ জাগাত লিখিব লাগিব 0 আৰু দশক স্থানৰ অংক আছে 8, এই 8ৰ লগত আমি 1 যোগ কৰিব লাগিব। 189ৰ দশকৰ আসন্নমান হ'ব 190। ইয়াৰ পিছত আছে 7 নম্বৰত 1299ৰ একক স্থানৰ অংক 9, যিটো নেকি 5তকৈ ডাঙৰ, সেইবাবে আমি একক স্থানত 9ৰ জাগাত লিখিব লাগিব 0 আৰু দশক স্থানৰ অংক 9ৰ লগত আমি 1 যোগ কৰিব লাগিব। একক স্থানত হ'ব দশক স্থানৰ অংক 9ৰ লগত 1 যোগ কৰিলে হ'ব 10। 129ৰ লগত 1 যোগ কৰিলে হয় 31, গতিকে 1299ৰ দশকৰ আসন্নমান হ'ব 1300। উত্তৰ। প্ৰশ্ন 2 নম্বৰত আছে তলৰ সংখ্যাবোৰৰ শতকলৈ আসন্নমান উলিওৱা। শতকলৈ আসন্নমান উলিওৱাৰ কিতাপত নিয়ম দিয়া আছে। 1 নম্বৰত আছে প্ৰথমে দশক স্থানৰ অংকটো চোৱা। 2 নম্বৰত দিয়া আছে যদি দশকৰ স্থানৰ অংকটো 5তকৈ সৰু হয় তেন্তে একক আৰু দশক দুয়োটা স্থানতে 0 লিখা হয় আৰু বাকী অংকবোৰ একে ৰখা হয়। যদি দশকৰ স্থানৰ অংকটো 5 বা 5তকৈ ডাঙৰ হয় তেন্তে একক আৰু দশক দুয়োটা স্থানতে 0 লিখা হয় আৰু শতক স্থানৰ অংকটোৰ লগত বাকী অংকৰ লগত 1 যোগ দিয়া হয়। এতিয়া আমি শতকলৈ আসন্নমান উলিয়াবৰ কাৰণে সংখ্যাটোৰ দশক স্থানৰ অংকক চাব লাগিব। 142ৰ দশক স্থানৰ অংক 4, যিটো 5তকৈ সৰু, গতিকে একক আৰু দশক স্থানৰ অংক হ'ব 0। আমি 4 আৰু 2ৰ জাগাত লিখিব লাগিব 0 আৰু শতক স্থানৰ অংকক একে ৰখা হ'ব, গতিকে 142ৰ শতকৰ আসন্নমান হ'ব 100। উত্তৰ। 2 নম্বৰত আছে 356। 356ৰ দশকৰ স্থানৰ অংক 5, গতিকে একক আৰু দশক স্থানত হ'ব 0, শতক স্থানৰ অংক 3ৰ লগত 1 যোগ কৰা হ'ব, গতিকে 356ৰ শতকলৈ আসন্নমান হ'ব 400। উত্তৰ। 5 নম্বৰ সংখ্যাটো দিয়া আছে 1390। 1390ৰ দশক স্থানত আছে 9, যিটো 5তকৈ ডাঙৰ, গতিকে একক দশক স্থানত দুয়োটা স্থানতে 0 হ'ব আৰু শতক স্থানৰ অংকৰ লগত 1 যোগ কৰা হ'ব, গতিকে
1390 শতকলৈ আসন্ন মান হ'ব 1400 উত্তৰ 7 নম্বৰ সংখ্যাটো দিয়া আছে 13995 13995 দশক স্থানৰ অংক 9 যেটো পাছতকৈ ডাঙৰ গতিকে একক আৰু দশক স্থানত 0 হ'ব শতক স্থানৰ অংকৰ লগত 1 যোগ কৰা হ'ব গতিকে 13995 ৰ শতকলৈ আসন্ন মান হ'ব 14000 উত্তৰ প্ৰশ্ন 3 নম্বৰত আছে তলৰ সংখ্যাবোৰৰ হাজাৰলৈ আসন্ন মান উলিওৱা এতিয়া হাজাৰলৈ আসন্ন মান উলিয়াবৰ কাৰণে কিছুমান নিয়ম দিয়া আছে কিতাপত হাজাৰৰ আসন্ন মান উলিয়াবৰ কাৰণে নিয়ম 1 নম্বৰত দিয়া আছে প্ৰথমে শতকৰ স্থানৰ অংকটো চোৱা 2 নম্বৰত আছে যদি শতকৰ স্থানৰ অংকটো 5তকৈ সৰু হয় তেন্তে একক দশক শতক তিনিটা স্থানতে 0 হ'ব বাকি স্থানৰ অংকবোৰ একে ৰখা হ'ব তাৰ পিছত 3 নম্বৰত আছে যদি শতকৰ স্থানৰ অংকটো 5 বা 5তকৈ ডাঙৰ হয় তেন্তে একক দশক শতক তিনিটা স্থানতে 0 হ'ব আৰু হাজাৰ স্থানত থকা অংকটোৰ লগত এক সংখ্যা যোগ কৰা হ'ব 1 নম্বৰত সংখ্যাটো দিয়া আছে 5349 এতিয়া আমি এই সংখ্যাটোৰ হাজাৰৰ আসন্ন মান উলিয়াব লাগে ইয়াত শতক স্থানত 3 সংখ্যা আছে যেটো 5তকৈ সৰু গতিকে আমি শতক দশক একক এই তিনিটা স্থানত আমি 0 লিখিব লাগিব তাৰ পিছত হাজাৰ স্থানৰ অংকটো একে ৰাখিব লাগিব গতিকে 5349 ৰ হাজাৰলৈ আসন্ন মান হ'ব 5000 উত্তৰ 2 নম্বৰত আছে 8763 এতিয়া আমি হাজাৰলৈ আসন্ন মান উলিয়াব লাগিব শতক স্থানৰ অংক 7 আছে শতক স্থানত আছে 7 যেটো 5তকৈ ডাঙৰ সেইবাবে আমি শতক দশক একক এই তিনিটা স্থানত আমি 0 লিখিব লাগিব তাৰ পিছত হাজাৰ স্থানৰ অংক 8 ৰ লগত 1 যোগ কৰিব লাগিব 1 যোগ কৰিলে হয় 9 গতিকে আসন্ন মান হ'ব 9000 উত্তৰ 3 নম্বৰ সংখ্যা দিয়া আছে 9985 শতক স্থানৰ অংক আছে 9 শতক স্থানত আছে 9 যেটো 5তকৈ ডাঙৰ গতিকে আমি শতক দশক একক এই তিনিটা স্থানত 0 লিখিব লাগিব তাৰ পিছত 9 সংখ্যাটোৰ লগত হাজাৰ স্থানৰ অংক 9 ৰ লগত আমি 1 যোগ কৰিলে হয় 10 গতিকে আসন্ন মান হ'ব 10000 উত্তৰ 4 নম্বৰ সংখ্যা দিয়া আছে 18543 এতিয়া শতক স্থানৰ অংক আছে 5 শতক স্থানত আছে 5 গতিকে আমি শতক দশক একক এই তিনিটা স্থানত 0 লিখিব লাগিব যেহেতু শতক স্থানৰ অংক 5 হয় সেইবাবে আমি হাজাৰ স্থানৰ অংক 8 ৰ লগত 1 যোগ কৰিলে হ'ব 9 গতিকে আসন্ন মান হ'ব 19000 উত্তৰ 5 নম্বৰত আছে 50695 শতক স্থানৰ অংক আছে 6 যেটো 5তকৈ ডাঙৰ হয় গতিকে শতক দশক একক এই তিনিটা স্থানত 0 হ'ব তাৰ পিছত হাজাৰ স্থানৰ অংক 0 ৰ লগত 1 যোগ কৰিব লাগিব গতিকে আসন্ন মান হ'ব 51000 উত্তৰ 6 নম্বৰত আছে সংখ্যা দিয়া আছে 165385 শতক স্থানৰ অংক আছে 3 শতক স্থানত আছে 3 যেটো 5তকৈ সৰু হয় গতিকে আমি শতক দশক একক এই তিনিটা স্থানত 0 লিখিব লাগিব তাৰ পিছত বাকিখিনি আমি একে ৰাখিব লাগিব গতিকে আসন্ন মান হ'ব 165000 উত্তৰ প্ৰশ্ন 4 নম্বৰত আছে এখন ৰাজ্যৰ জনসংখ্যা 15,67,481 গৰাকী ৰাজ্যখনৰ জনসংখ্যা এতিয়া আমি এই জনসংখ্যাৰ কোটিলৈ আসন্ন মানত প্ৰকাশ কৰিব লাগিব তাৰ পিছত লাখলৈ তাৰ পিছত আছে হাজাৰ তাৰ পিছত শ লৈ আসন্ন মান লিখিব লাগিব সমাধানত আমি প্ৰথমে কোটিলৈ আসন্ন মান উলিয়াব লাগে জনসংখ্যা দিয়া আছে 15,67,481 প্ৰথমতে আমি ইয়াৰ কোটিলৈ আসন্ন মান উলিয়াব লাগিব এতিয়া কোটিলৈ আসন্ন মান উলিয়াবৰ কাৰণে আমি প্ৰথমে ইয়াত নিযুত স্থানৰ অংকক চাব লাগিব আমি লিখিব লাগিব নিযুত স্থানৰ অংক নিযুত স্থানত আছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত স্থানত আছে 7 যেটো 5তকৈ ডাঙৰ হয় গতিকে আমি ইয়াৰ পৰা বুজি পালো যে একক স্থানৰ পৰা নিযুত স্থানলৈকে আমি এই সংখ্যাটোৰ সলনি আমি ইয়াত 0 লিখিব লাগিব তাৰ পিছত কোটি স্থানৰ অংকত আমি 1 যোগ কৰিব লাগিব গতিকে তল লিখিব লাগিব আসন্ন মান লগত 1 যোগ হ'ব গতিকে
5ৰ সলনি আমি লিখিব লাগিব 16 এক যোগ কৰিলে হয় 6 গতিকে 16 তাৰ পিছত বাকিখিনি আমি শূন্য লিখিব লাগিব ইয়াক মাতিব লাগিব আমি 16 কোটি জনসংখ্যা প্ৰায় 16 কোটি পিছত আমি লাখলৈ আসন্নমান উলিয়াব লাগে লাখলৈ আসন্নমান উলিয়াবৰ কাৰণে অযুত স্থানৰ অংকক চাব লাগিব অযুত স্থানৰ অংক আছে 6 যেটো 5তকৈ ডাঙৰ গতিকে আমি একক স্থানৰ পৰা অযুত স্থানলৈকে শূন্য সংখ্যা বহুৱাই লাখ স্থানৰ অংকৰ লগত এক যোগ কৰিব লাগিব তেতিয়া আসন্নমান হ'ব 15 কোটি 76 লাখ জনসংখ্যা প্ৰায় 15 কোটি 76 লাখ হ'ব ইয়াৰ পিছত 3 নম্বৰত আছে হাজাৰলৈ আসন্নমান উলিয়াব লাগে হাজাৰলৈ আসন্নমান উলিয়াবৰ কাৰণে আমি শতক স্থানৰ অংকক চাব লাগিব শতক স্থানৰ অংক আছে শতক স্থানত আছে 4 যেটো 5তকৈ সৰু হয় গতিকে আমি এককৰ পৰা শতক স্থানলৈকে শূন্য সংখ্যা বহুৱাই বাকিখিনি সংখ্যা একে ৰাখিব লাগিব তেতিয়া আসন্নমান হ'ব 15 কোটি 75 লাখ 67 হাজাৰ জনসংখ্যা প্ৰায় 15 কোটি 75 লাখ 67 হাজাৰ হ'ব শেষত আছে শলৈ আসন্নমান উলিয়াবৰ কাৰণে দশক স্থানৰ অংকক চাব লাগিব স্থানত আছে 8 যেটো 5তকৈ ডাঙৰ গতিকে শতক স্থানৰ অংকৰ লগত এক যোগ কৰি একক আৰু দশক স্থানত আমি শূন্য লিখিব লাগিব তেতিয়া আসন্নমান হ'ব 15 কোটি 75 লাখ 67 হাজাৰ 500 হ'ব প্ৰশ্ন 5 নম্বৰত আছে এনেকুৱা বৃহত্তম সংখ্যাটো আৰু ক্ষুদ্ৰতম সংখ্যাটো উলিওৱা যাৰ মনত আছে হাজাৰলৈ আসন্নমান 7000 হাজাৰলৈ আসন্নমান 7000 হ'ব লাগিব এতিয়া আমি এনেকুৱা সংখ্যা ল'ব লাগিব যে যাৰ আসন্নমান 7000 হ'ব লাগিব আৰু সেই সংখ্যাটোৰ পৰা আমি বৃহত্তম সংখ্যা আৰু ক্ষুদ্ৰতম সংখ্যাটো বাছি উলিয়াব লাগিব প্ৰথমতে আমি সমাধানত লিখিব লাগিব যদি 7001 পৰা 7499 লৈকে প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আসন্নমান 7000 হ'ব যদি আমি 7001 আসন্নমান উলিয়া হয় হাজাৰলৈ তেতিয়া হাজাৰ শতক স্থানত আছে 0 গতিকে শতক দশক একক এই তিনিটা স্থানত 0 হ'ব তাৰ পিছত হাজাৰ স্থানৰ অংক একে থাকিব 7000 হ'ব ইয়াৰ পিছত 7499 যদি আসন্নমান উলিয়া হয় তেতিয়া আসন্নমান হ'ব 7000 আনহাতে যেহেতু আমাক ক্ষুদ্ৰতম সংখ্যাটো উলিয়াব দিছে সেইভাবে আমি আকৌ লিখিব লাগিব সংখ্যাটো ল'ব লাগিব যদি 6500 পৰা 6999 লৈকে প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আসন্নমান 7000 হ'ব এই দুটা সংখ্যাৰ যদি আমি হাজাৰলৈ আসন্নমান উলিয়া হয় তেতিয়া আসন্নমান হ'ব 7000 এতিয়া আমি ইয়াৰ পৰা বৃহত্তম আৰু ক্ষুদ্ৰতম সংখ্যাটো বাছি উলিয়াব লাগিব ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 7499 গতিকে সেইভাবে ইয়াতে লিখা হৈছে 7499 আৰু ক্ষুদ্ৰতম সংখ্যাটো হ'ব 6500 এই দুয়োটা বৃহত্তম আৰু ক্ষুদ্ৰতম সংখ্যা এই দুয়োটা সংখ্যাৰে হাজাৰলৈ আসন্নমান 7000 হ'ব তাৰ পিছত 2 নম্বৰত আছে হাজাৰলৈ আসন্নমান 35000 ইয়াৰ পৰা ক্ষুদ্ৰতম আৰু বৃহত্তম সংখ্যাটো উলিয়াব লাগিব সমাধানত আমি প্ৰথমে লিখিব লাগিব বৃহত্তম সংখ্যাটো উলিয়াবৰ কাৰণে যদি 35001 পৰা 35499 লৈকে প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আসন্নমান 35000 হ'ব আনহাতে 34500 পৰা 34999 লৈকে প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আসন্নমান হ'ব 35000 বৃহত্তম সংখ্যাটো হ'ব 35499 আৰু ক্ষুদ্ৰতম সংখ্যাটো হ'ব 34500 এই দুইটা সংখ্যাৰে হাজাৰলৈ যদি আসন্নমান উলিয়া হয় তেতিয়া 35000 হ'ব 3 নম্বৰত আছে শতকলৈ আসন্নমান 600 আমি এনেকুৱা সংখ্যা বিচাৰিব লাগিব যে সংখ্যাটোৰ আসন্নমান 600 হ'ব লাগিব গতিকে আমি সমাধানত প্ৰথমে লিখিব লাগিব আৰু সেই সংখ্যাটোৰ পৰা আমি
বৃহত্তম আৰু ক্ষুদ্ৰতম সংখ্যাটো বাছি উলিয়াব লাগিব 601 পৰা 649 লৈকে প্ৰতিটো সংখ্যাৰ শতকলৈ আসন্ন মান 600 হ'ব আনহাতে 550 পৰা 599 লৈকে প্ৰতিটো সংখ্যাৰ শতকলৈ আসন্ন মান হ'ব 600 প্ৰথম সংখ্যাটো হ'ব 649 আৰু ক্ষুদ্ৰতম সংখ্যাটো হ'ব 550 দুয়োটাৰে শতকলৈ আসন্ন মান 600 হ'ব 4 নম্বৰত আছে শতকলৈ আসন্ন মান 1500 যদি 1501 পৰা 1549 লৈকে প্ৰতিটো সংখ্যাৰ শতকলৈ আসন্ন মান 1500 হ'ব এই দুটা সংখ্যাৰ শতকলৈ আসন্ন মান উলিয়ালে হয় 1500 আনহাতে আমি ক্ষুদ্ৰতম সংখ্যাটো বাছি উলিয়াবৰ কাৰণে ইয়াৰ 1500ৰ তলৰ সংখ্যাটো ল'ব লাগিব যদি 1450 পৰা 1499 লৈকে প্ৰতিটো সংখ্যাৰ শতকলৈ আসন্ন মান হয় 1500 ডাঙৰ সংখ্যাটো হ'ব 1549 আৰু ক্ষুদ্ৰতম সংখ্যাটো হ'ব 1450 এই দুয়োটা সংখ্যাৰে শতকলৈ আসন্ন মান 1500 হ'ব ইয়াৰ পিছত আছে দশকলৈ আসন্ন মান 60 61 পৰা 64 লৈকে প্ৰতিটো সংখ্যাৰ দশকলৈ আসন্ন মান হ'ব 60 আনহাতে ক্ষুদ্ৰতম সংখ্যাটো উলিয়াবৰ কাৰণে আমি 55 পৰা 59 লৈকে প্ৰতিটো সংখ্যাৰ দশকলৈ আসন্ন মান হ'ব 60 বৃহত্তম সংখ্যাটো হ'ব 64 আৰু ক্ষুদ্ৰতম সংখ্যাটো হ'ব 55 দুয়োটাৰে দশকৰ আসন্ন মান 60 হ'ব উত্তৰ